বংশৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয়ত মহাশিৱৰাত্ৰি উদযাপন। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সুউচ্চ মহাদেৱৰ মূৰ্তি। সমগ্ৰ অসমৰ লগতে কামৰূপৰ বংশৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয়তো ধৰ্মীয় ৰীতি নীতি আৰু আধ্যাত্মিকভাৱে কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰম্ভ। পৰে পৰা ভক্তসকলে মহাদেৱৰ শ্ৰীচৰণত পূজা অৰ্চনা, ধূপ চাকি শৰাই আগবঢ়াই মহাদেৱৰ আশীষ গ্ৰহণ কৰা দেখা গৈছে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ভৃংগেশ্বৰ মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে পুৱা 4 বজাত খোলা হয় আৰু তাৰ পিছতে ধৰ্মীয় পতাকা উত্তোলন কৰে পৰিচালনা কমিটিৰ সভাপতি ৰমেশ দাসে। আনহাতে এই শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয়ত যৌ ব্যৱসায়ী পংকজ বৈশ্যই প্ৰায় 18 ফুট উচ্চতাৰ এটি বাবা মহাকালী শিৱ মূৰ্তি আগবঢ়াইছে। উক্ত শিৱ মূৰ্তিটো উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। প্ৰথমে মহাপ্ৰভু শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি আটাইলৈ এই মহাশিৱৰাত্ৰিৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাপ্ৰভু শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয় এক প্ৰাচীনতম এখন তীৰ্থস্থান। কামৰূপ জিলাৰ এখন কৃষি প্ৰধান গাঁও বংশৰ, আৰু এই বংশৰৰ পশ্চিম প্ৰান্তত অৱস্থিত এক সুন্দৰ প্ৰকৃতিৰ মাজত সুন্দৰভাৱে অৱস্থিত এইখানে হ'ল মহাপ্ৰভু শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয়। আজি আৰু এটা সোণালী দিন, যিটো সোণালী দিন আমাৰ পশ্চিম প্ৰান্তত যিটো প্ৰভুৰ আমাৰ গোহাঁইধোৱা এটা পুখুৰী বুলি কোৱা হয়, এই গোহাঁইধোৱা পুখুৰীৰ মাজত এক সুন্দৰ নান্দনিক দৃশ্যৰ মাজত এক আটক ধুনীয়া মহাদেৱৰ এটা বৃহৎ আকাৰৰ মূৰ্তি এটা প্ৰস্তুত কৰা হ'ল। গতিকে এই নান্দনিক দৃশ্য মহাপ্ৰভুৰ যিটো মহাদেৱৰ যিটো আমি প্ৰতিষ্ঠা কৰা হ'ল, সেইটো আমাৰ বংশৰৰ এজন উদীয়মান যুৱকে আগবাঢ়ি আহিছিলে, যাৰ খৰচ আজি নেকি মোটামুটি 5 লাখ টকাৰ 8 লাখ টকা খৰচ কৰি এয়া পংকজ বৈশ্যৰ তেওঁৰ সম্পূৰ্ণ তেওঁৰ দেউতাৰ স্বৰ্গীয় হৰিচৰণ বৈশ্য আৰু তেওঁৰ ডাঙৰ ভাতৃ অংকু বৈশ্যৰ শৰণত তেওঁ আজি অৰ্পণ কৰিছে। আৰু এই মহাপ্ৰভুৰ ভৃংগেশ্বৰৰ লগতে যিটো মহাদেৱৰ মূৰ্তিটো আজি আৰু এক সোণালী আখৰেৰে লিখা থাকিব যে অসমৰ আমাৰ মুখ্যমন্ত্ৰী আৰু কৰ্মৰত বিষয়া সন্মানীয় শ্ৰীযুত হেমন্ত চৌধুৰী ডাঙৰীয়া দেৱে আজি সম্পূৰ্ণভাৱে তাৰ শুভাৰম্ভ কৰিছে। গতিকে আমাৰ আৰু এক সংযোজন হ'ল এই মহাপ্ৰভু ভৃংগেশ্বৰ দেৱালয়ত। গতিকে ভাবোঁ এনেদৰে আমাৰ আগুৱাই যাওক মহাপ্ৰভু ভৃংগেশ্বৰ দেৱালয়। আমাৰ হাজাৰ হাজাৰ আজি ৰাতিপুৱাৰ পৰা যাত্ৰী আমি দেখিবলৈ পাইছোঁ। আমি আশা ৰাখিছোঁ যে আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ দ্বাৰাই প্ৰচাৰ আৰু প্ৰসাৰ এই দুয়োটা যে আপোনালোকে আগুৱাই নিয়াত আমাৰ এই অঞ্চলটোত বিশেষভাৱে আপোনালোকে আগুৱাই নিয়াত সহায় কৰিব। এই সময়খিনিত আমি আৰু এক সৌভাগ্য যে মুখ্যমন্ত্ৰী কৰ্মৰত বিষয়ৰ আন এগৰাকী আমাৰ হেমন্ত আমাৰ প্ৰণৱ বৰ্মন উপস্থিত আছে। তাৰোপৰি শুৱালকুছি মণ্ডল কমিটিৰ আমাৰ সভাপতি ধীৰাজ মহন্ত ডাঙৰীয়াৰ নিচিনা বিষয়ববীয়াই ইয়াত আজি মানে দৰ্শন হ'বলৈ আহিছে। আৰু দুলু দাস ডাঙৰীয়া আমাৰ উপস্থিত হৈ আমাক ধন্য কৰিছে। আমি ভাবোঁ এনেদৰে আমাৰ সকলোৱে ইয়াত আহক আৰু আমি নাম ল'ব লাগিব যে অসমৰ এজন কৰ্মঠ আৰু এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মহাপ্ৰভু ভৃংগেশ্বৰ দেৱালয় যিবোৰ আমি ইয়াত মানে কনষ্ট্ৰাকশ্যনৰ কাম কৰিছোঁ সম্পূৰ্ণভাৱে তেখেতৰ পূৰ্ণ সহায় সহযোগ ইয়াত আগবঢ়াইছে। শুৱালকুছিৰ পৰা পিংকি হাজৰিকা গগৈ ৰিপৰ্ট NB Live।